চাওক, হয়তো আপোনালোকেও চাইছে যে যোৱা কিছুদিনৰ পৰা হীৰেণ হিন্দু, ৰূপা কলিতা আৰু কেইজনমান হিন্দু ধৰ্মৰ ব্যক্তিয়ে ইছলাম ধৰ্মৰ সাঙুৰি আমাৰ হজৰত মহম্মদৰ নামত বিভিন্ন ধৰণৰ তুচ্ছ তাচ্ছিল্য কৰি ছ'চিয়েল মিডিয়াত বিভিন্ন ধৰণৰ কথা বতৰাবোৰ কৈ আছে, যিবিলাক নেকি এটা আমাৰ ধৰ্মটোক আঘাত হানিছে। আৰু আপোনালোকে জানে যে এই ধৰ্মীয় আঘাত হানি বা ধৰ্মীয় উৎপাদনা বৃদ্ধি কৰি পেলাই অসমখনত এটা সাম্প্ৰদায়িক পৰিস্থিতি সৃষ্টি কৰাৰ কাৰণে একাংশ ব্যক্তিয়ে, মই হিন্দু বুলি নকওঁ, একাংশ ব্যক্তিয়ে তেওঁলোকে চেষ্টা কৰি আছে। প্ৰথমতে তেওঁলোকৰ এই মানসিকতাটোক আমি সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়নৰ নামচে ধিক্কাৰ দিছোঁ। আৰু অসম চৰকাৰৰ গৃহ বিভাগৰ দায়িত্বত থকা মুখ্যমন্ত্ৰী ডাঙৰীয়া অনতিপলমে এই সাম্প্ৰদায়িক কাল্পিত ব্যক্তিসকলক আমচুৰ গোটেই অসমৰ এজাহাৰৰ ভিত্তিত তেওঁলোকক দৃষ্টান্তমূলক শাস্তিৰ ব্যৱস্থা কৰিব লাগে। কিন্তু আমি চাইছোঁ যে ইছলাম ধৰ্মৰ আমাৰ হজৰত মহম্মদ ছাল্লাল্লাহু আলাইহি ওয়াসাল্লামক যেনেকুৱা ধৰণৰ তুচ্ছ তাচ্ছিল্য কৰি আছে, সেই কথাটো মুখ্যমন্ত্ৰী ডাঙৰীয়াই বা অসমৰ প্ৰশাসনে, পুলিচ বিভাগে আজিলৈকে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰাৰ আমাৰ পৰিলক্ষিত হোৱা নাই। যাৰ কাৰণে অসমৰ পুলিচ বিভাগকো আমি ধিক্কাৰ জনাইছোঁ যে আজি সেই কথাখিনিয়েই আমি এতিয়া ভাবিবলৈ বাধ্য হৈছোঁ, যদি সেই কথাখিনিয়েই আজি যদি কোনো আলী মোহাম্মদ হুছেইনে কৰিলে হয়, হয়তো তেওঁ ৰঙাঘৰত আলহী হ'লে হয়। কিন্তু অসমখনত বিভাজন কিয়? আমি বাৰে বাৰে এটা কথাই কৈ আছোঁ যে অসমখনৰ শান্তি সম্প্ৰীতি, অসমখনত আগবাঢ়ি লৈ যোৱাৰ ক্ষেত্ৰত অসমৰ সংখ্যাগুৰু সংখ্যালঘু সকলোৰে দৰকাৰ আছে। আমি সকলোৱে মিলি মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ যি শ্লোগান বৰ অসম কৰিব লাগে, আমি সকলোৱে হাতে হাত ধৰি আগবাঢ়ি যোৱাৰ কাৰণে আমি আপ্ৰাণ চেষ্টা কৰি আছোঁ। কিন্তু একাংশই কাল্পিতে ইছলাম ধৰ্মক আঘাত সানি পেলাই, এই ধৰণৰ ৰং সানি পেলাই যি ধৰণৰ মন্তব্যবোৰ দি আছে, আমি তেওঁলোকক সকীয়নি দিছোঁ যে অনাগত দিনত যদি এনেকুৱা ধৰণৰ আৰু ইছলাম ধৰ্মক আঘাত সানি পেলাই কোনো ধৰণৰ মন্তব্য দিয়ে, তেনেহ'লে আমি এই মানৱ শৃংখল কাৰ্যসূচী নহয়, আমি এইবাৰ হাতে কামে ৰাজপথত আহিবলৈ বাধ্য হ'ম। কাৰণ বহি থাকি ধৈৰ্য ধৰি ধৰি মানুহৰ সহ্যৰ এটা সীমা থাকে, সহ্যৰ সীমা কিন্তু পাৰ হৈ গৈছে। আমি এতিয়া মুখ্যমন্ত্ৰী ডাঙৰীয়াক অনুৰোধ জনাইছোঁ, আপোনাক মানে আমাৰ এই প্ৰগ্ৰামত দৃষ্টি আকৰ্ষণ কৰিছোঁ যে অনতিপলমে এইসকল কাল্পিতক আপুনি নাকি লগাওক, অন্যথাই কিন্তু অসমখনৰ সাম্প্ৰতিক পৰিস্থিতি কিন্তু কোনো মানুহে জোৰ জবস্তি ধৰি ৰাখিব নোৱাৰে। এটা সময়ত মানুহৰ যেতিয়া ধৈৰ্যৰ সময় অতিক্ৰম কৰিব, ছিষ্টেমে এইটো মানে পৰিৱেশটো বেয়া হ'ব। যাৰ কাৰণে আমি পৰিৱেশ বেয়া কৰাৰ পক্ষপাতিত্ব নাই। আমি অনুৰোধ জনাইছোঁ মুখ্যমন্ত্ৰী ডাঙৰীয়াক, আপুনি যিহেতু গৃহ বিভাগৰ মুৰব্বী, আপুনি দায়িত্বত আছে, অসমৰ DGP মহোদয়ক আমি অনুৰোধ জনাইছোঁ এইসকল ব্যক্তিৰ বিৰুদ্ধে অনতিপলমে নাকি লগাব লাগে। ধন্যবাদ।